চাওক ৰাজদীপ, অসমীয়াৰ দুৱাৰদলিত হেঁপাহৰ ভোগালী, ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতীক ভোগালী। আৰু ভোগালী উপলক্ষে দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি আনন্দ উৎসাহমুখৰ পৰিৱেশ। মই এই মুহূৰ্তত লখিমপুৰৰ বগীনদী কদম জৰাধৰ গাঁৱত উপস্থিত আছোঁ। আৰু এই জৰাধৰ গাঁৱৰ ৰাইজে 1952 চনৰ পৰা তেওঁলোকে এনেধৰণে ভোগালী উৰুকা উপলক্ষে প্ৰীতি ভোজ খাই আহিছে। আৰু তেওঁলোকে এই পৰম্পৰা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই লৈ যোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে উত্তৰ অসম বুলি কোৱাৰ লগে লগে কাঠৰ মেজি তৈয়াৰ হয়, খেৰৰ মেজি নহয়। গতিকে ইয়াত বৰগছ কাটি আনি তেওঁলোকে এনেধৰণে মেজিৰ বাবে খৰি সাজু কৰি থোৱা পৰিলক্ষিত হৈছে। আৰু পিছফালে এটা অতি আটকধুনীয়া ভেলাঘৰ, এই আটকধুনীয়া ভেলাঘৰ দেখুৱাইছোঁ। ঐতিহ্য আৰু অসমীয়াৰ বুৰঞ্জী কীৰ্তিচিহ্ন ৰংঘৰৰ আৰ্হিত এটা ভেলাঘৰ ইয়াত নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। গাঁৱৰ ডেকা গাভৰু আবাল বৃদ্ধ বনিতা সকলোৱে মিলিজুলি ইয়াত কাইলৈ উৰুকাৰ দিনা ইয়াত ভোজ ভাত খাব। আৰু এয়া দেখুৱাইছোঁ কিমান সুন্দৰ আমাৰ অসমীয়াৰ কুটীৰ শিল্পৰ প্ৰতীক। এয়া এখন শৰাই সঁফুৰা এনেধৰণে তেওঁলোকে বাঁহেৰে নিৰ্মাণ কৰিছে। আৰু আছে এয়া বৰদৈয়া জাপি। গতিকে এই সকলোবিলাক অসমীয়াৰ যি বিহুৰ পৰম্পৰা ঐতিহ্যৰ লগত বহন কৰা যি চৰিত্ৰ, সেই চৰিত্ৰ আছে। প্ৰতীক কি কৰিছে আপোনালোকে? আমি আজি বহুত দিনৰ পৰা ধৰি এই অসমৰ চিহ্ন, জাতীয় চিহ্ন, ঐতিহ্য ৰংঘৰ মানে বনাবলৈ আমি চিন্তা কৰি আছিলোঁ। অৱশেষত আমি বহুত কামৰ মাজেদি এই কাম এৰি হ'লেও এই কামটো কৰিম বুলি এইবাৰ ধৰিলোঁ। আৰু সেইমতে লাহেকৈ প্ৰায় মানে শেষ হৈছে যদিও মানে ইমান বাকীবোৰ দেখুৱাইছোঁ। তেওঁলোকে এয়া খৰি ফালি আছে, কাৰণ বৰগছ ইতিমধ্যে লৈ অহা হৈছে। আৰু এয়া খৰি তেওঁলোকে কাটি আছে। কাঠৰ মেজি হ'ব, প্ৰায় 14-15 ফুট উচ্চতাৰ একোটা মেজি তেওঁলোকে নিৰ্মাণ কৰিব। কাইলৈ পুৱাই বৰ মেজিত তেওঁলোকে খৰি জাপিব। আনফালে দেখুৱাইছোঁ এয়া হাঁহ কুকুৰা সকলোবিলাক ৰেডি কৰি ৰাখিছে ভোগালী এসাঁজ সকলোৱে খাবৰ বাবে। আৰু আনন্দতে ৰাইজে এনেধৰণে তেওঁলোকে বিহু জুৰিছে। যদিও ভোগালীত ৰঙালী নহয়, বিহু কথাটো নাহে, কিন্তু ভেলাঘৰত তেওঁলোকে বিহু মাৰে। আৰু তদুপলক্ষে আখৰাও চলি আছে। আৰু দেখুৱাইছোঁ এয়া আইতা ককাহঁতে এনেধৰণে তেখেতসকলো আহিছে ভেলাঘৰলৈ। আৰু এয়া হ'ল ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতীক। আৰু আমি পোনে পোনে বিহুৰ মাজলৈ লৈ যাম, দৰ্শকসকলক বিহুৰ মাজলৈ লৈ যাম। এফাকি নাম ঐ ভনী তুমি ধুনীয়া দেহা, ঐ ভনী তুমি ধুনীয়া, ঐ তোমাৰ কথা ভাবি ভাবি দেহা, ঐ ৰচিছিল কবিতা দেহা, ঐ কবিতা নহয় কল্পনা, জ্বলা জুই যান্তনা, কোনে তোমাক শিকালে ইমান গধু চালনা, ইমান গধু চালনা। এয়া বিহু আনন্দ দেখিবলৈ পোৱা গৈছে। কথা পাতিম। পিঠা পনা হ'ল নাই? পিঠা পনা হৈছে। কি পিঠা বনাইছে? তিল পিঠা, টেকেলি পিঠা, চুঙা পিঠা সকলো বনাইছোঁ। পকা মিঠৈ, লাডু লাগে বনাইছোঁ। আমি সকলো বনাইছোঁ। ৰহিহা সাঁজ এইবিলাক বনাইছোঁ। পুৰণা হৈছে না বুঢ়া হৈছে? পুৰা ৰহি বনাই আছে। কি তৈয়াৰ কৰিলে? কি তৈয়াৰ কৰিলে? তিল পিঠা, তেল পিঠা, তাৰপৰা সুতুলি পিঠা, মিঠৈ এনেকৈ কৰি আৰু তাৰপৰা সেইবোৰ কি বুলি কয়, এইবোৰ লাৰু, নাৰিকলৰ। এটা কথা নহয়, ৰাতি চুৰ হয় নহয়? আপোনালোকে পিঠা পুৰি থাকোঁতে ৰাতি চুৰ কৰে নে? জপনা চপনা ভাঙেনে? হয়, কৰে। এইবিলাকতো পৰম্পৰা। হয়, আমাৰ পৰম্পৰা। হাঁহ ছাগলী লৈ যায় নেকি? হাঁহ ছাগলীও নিয়ে কেতিয়াবা। আমি সেইটো ফূৰ্তিতে নিয়ে বুলি ভাবোঁ আৰু তাৰমানে আমাৰ ল'ৰা আমি দেখুৱাইছোঁ গাঁৱৰ ৰাইজৰ এয়া ভোগালী আনন্দতে তেওঁলোকে বিহু জুৰিছে। আৰু এয়া দেখুৱাইছোঁ কান্ধত কুঠাৰখন লৈ আছে। কিমান বছৰ আপোনালোকে সম্প্ৰীতি এসাঁজ? বহুত বছৰ হ'ল আমাৰ এই পতা। আমি এতিয়া আকৌ নতুনকৈ এটা আইটেম লৈ বনাইছোঁ। ৰংঘৰ আঁকি দিয়ে, তাক আৰু ৰাইজে বোলো 1952 চনৰ পৰা বোলে ধৰি ৰাখিছে। হয়, সিমানৰ পৰাই আছে। আমি
জন্ম হোৱা আগৰ পৰাই তাৰমানে এইটো হেৰি আছিলে আৰু দেখুৱাইছোঁ তেওঁলোক কেনেধৰণে সেই ৰংঘৰৰ ওপৰত উঠি আছে এই দৃশ্যবোৰে আচলতে প্ৰমাণ কৰে যে এতিয়াও অসমীয়াৰ মাজত একতা আছে সম্প্ৰীতি আছে এই দৃশ্যবোৰে প্ৰমাণ কৰে যে এতিয়াও অসমীয়া অসমীয়া সম্প্ৰীতিৰ যিডাল এনাজৰী সেই এনাজৰীডালে বান্ধ খাই আছে এখন গাঁৱৰ ৰাইজে 1952 চনৰ পৰা যেতিয়া 2025 চনলৈকে একেলগে ভেলাঘৰ সাজি মেজি সাজি তাত মেজিৰ তলত লগে ভাগে এসাঁজ খাই আনন্দ উল্লাস কৰি আহিছে তেনেহ'লে ভাবক গ্ৰামাঞ্চলত সম্প্ৰীতি গ্ৰামাঞ্চলত একতা কি পৰ্যায়ত তুংগত আছে আজিৰ এই সমাজতো আজিৰ সমাজত এতিয়া বিভিন্ন বেয়া দিশে ক্ৰিয়া কৰে বিভিন্ন বেয়া দিশে আজিৰ সমাজখনক ক্ৰিয়া কৰি থকা দেখিবলৈ পোৱা যায় তাৰ মাজতো এইসকল ৰাইজে কিন্তু সেই পৰম্পৰা ৰক্ষা কৰিছে একতা ৰক্ষা কৰিছে তেওঁলোকে সম্প্ৰীতিৰ এটা নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু উৰুকাৰ প্ৰাক মুহূৰ্তত সকলো যেতিয়া প্ৰস্তুতি সম্পন্ন হৈছে তেওঁলোকে হেঁপাহেৰে প্ৰস্তুত কৰা সেই নৰাৰ যিটো ৰংঘৰ আৰ্হিৰ ভেলাঘৰ সেই ভেলাঘৰটো সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া তেওঁলোকে তাত এসাঁজ লগে ভাগে কাইলৈ নিশা খাবৰ বাবে সাজু হৈছে আৰু তাৰ প্ৰাক মুহূৰ্তত এয়া তেওঁলোকৰ গা হাতখন আঠখন তেওঁলোকে আনন্দত তেওঁলোকৰ তৰণি নাইকিয়া হৈছে বিহু নামৰ তালে তালে এইদৰে কঁকাল ভাঙি জীয়ৰী বোৱাৰী এপাক নাচিছে বুঢ়া মেঠাইও ৰৈ থকা নাই বুঢ়া মেঠাইও বিহু নাম গাই ঢোলত চাপৰ মাৰি আনন্দ উল্লাসত মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে আৰু এয়াই অসমীয়াৰ বাপতি সাহোন বিহুৰ স্বকীয়তা এয়াই বিহুৰ মাধুৰ্য আৰু এয়াই বিহুক এইদৰে বছৰ বছৰ ধৰি এই অসমীয়াই এইদৰে উদযাপন কৰি আহিছে আৰু অসমীয়াই পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত কোনোদিন ক্ৰুটি ৰখা নাই আৰু এইবাৰো অতি হেঁপাহেৰে ভোগালী উদযাপন কৰিবৰ বাবে প্ৰতিগৰাকী অসমীয়া এইদৰে সাজু হৈছে মুঠৰ ওপৰত গ্ৰামাঞ্চলত এতিয়া আনন্দমুখৰ পৰিৱেশ উলহ মালহৰ পৰিৱেশ যি পৰিৱেশ হয়তো আপুনি মই নেদেখাকৈ বৰ্ণনা কৰিবই নোৱাৰিম